নমস্কাৰ বন্ধুসকল, মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালৈ কিছুমান কথা আগবঢ়াবলৈ বিচাৰিছোঁ। প্ৰথম হ'ল ক্লাইমেট চেঞ্জ বা জলবায়ু পৰিৱৰ্তন। ইয়াৰ গুৰিটো হৈছে ডিফৰেষ্টেশ্যন বা বনাঞ্চল ধ্বংস কৰা, যোনটো কাৰণে পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি বেছি পানী ইভাপৰেট বা বাষ্পীভৱন কৰে। ইয়াৰ লগতে গ্লেছিয়াৰ অৰ্থাৎ হিমবাহবিলাক গলি যায়, যোনটো ফলত খোৱা পানীবোৰ কমি গৈ আছে। দ্বিতীয়টো হ'ল গ্ল'বেল হেল্থ পেণ্ডেমিক বা বিশ্ব স্বাস্থ্য মহামাৰী। বনাঞ্চল ধ্বংস কৰিলে পেথোজেন বা ৰোগকৰক বিয়পে, যোনটো জুনোটিক ডিজিজ বুলিও কয়। ইয়াৰ এক্সাম্পল হৈছে নভেল ক'ভিড ভাইৰাছ। নেক্সটটো হৈছে এনাৰ্জি ট্ৰেনজিশ্যন বা শক্তি পৰিৱৰ্তন। আমি অতি সোনকালে ৰিনিউৱেবল এনাৰ্জি অৰ্থাৎ নৱীকৰণযোগ্য শক্তিলৈ পৰিৱৰ্তন কৰিব লাগে, যোনটো ফলত জলবায়ু পৰিৱৰ্তনবোৰ কমি যাব। নেক্সটটো হৈছে পভাৰ্টি আৰু ইনইকুৱেলিটি বা দৰিদ্ৰতা আৰু বৈষম্য। এতিয়াও শিক্ষা, স্বাস্থ্যসেৱা, নিয়োগৰ সুযোগ আৰু জাতি লিংগ আৰ্থ সামাজিক অৱস্থাৰ ওপৰত ভিত্তি কৰি বৈষম্যমূলক পদ্ধতিৰ অসমান সুবিধা পোৱা গৈ আছে। নেক্সট হৈছে ফুড ছিকিউৰিটি বা খাদ্য সুৰক্ষা। আমাৰ ইণ্ডিয়া ইয়াত 68 পজিশ্যনত আছে আৰু 100 ইণ্ডেক্সত 111 পজিশ্যনত আছে। নেক্সট হৈছে বায়'ডাইভাৰ্চিটি লছ বা জীৱ বৈচিত্ৰ্যৰ ক্ষতি। মানুহৰ কাৰণে জীৱ জন্তুবোৰ হাজাৰ গুণ বেছি জলদি নাইকিয়া হৈ আছে। প্ৰতিদিনে 1000ৰ পৰা 100লৈ স্পিচিছ বা প্ৰজাতি নাইকিয়া হৈ আছে। নেক্সট হৈছে টেকন'লজিকেল এথিক্স বা প্ৰযুক্তিগত নৈতিকতা। বৰ্তমান সময়ত আমাৰ নিজৰ পাৰ্চনেল ডাটাবিলাক ছেফ নহয়। আমি যোনবোৰ প্লেটফৰ্ম ইউজ কৰোঁ, সিহঁতে আমাৰ ডাটাবোৰ কেনেকৈ ইউজ কৰে সেইটো আমি নাজানো। শেষত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমাৰ নেক্সট ৰুলিং পাৰ্টি যোনে আহে, সেইটো পাৰ্টিয়ে যাতে এইখিনি পইণ্টছ ভালকৈ ফ'কাছ কৰে আৰু আমিও যাতে প্ৰশ্ন কৰোঁ কি ষ্টেপছ লৈছে এইবোৰ সমস্যা সমাধান কৰিবলৈ। ধন্যবাদ।